ভাইরাল হবা বহুত ইচ্ছা। ভাইরাল হবা মোৰো মন, কিন্তু কি কৰবি মানুহে আমাক সাপোৰ্টে নকৰে। দাদা এখন ৰিস্কাত আছিলো আমি ইয়াৰ, তাৰ পিছত আমাক নাম্বাৰ খুজি আছে আৰু জকে আছে। আল্লাহ অখৈ বস ছোৱালী জগাবলৈ আহিছ। এই ৰ টাকান নালগে, হাতেদি মাৰিম, টাকান থৈ দিম। আপনি জগে বেটা জেল খা। ঐ চম্পা, ইনষ্টাগ্ৰামৰ ফলোৱাৰ কিমান হ'লনো তোৰ? নহয় চামেলি, মোৰ আগৰ মাহত 100টা ফলোৱাৰ আছিল, এতিয়া মাত্ৰ 3টাহে হ'ল। কিয় বা পাৰা নাই? তোৰতো 100টা বেছি হ'ল, মোৰ 50টাৰ ওপৰত যাবাই পাৰা নাই। কিয় বা চম্পা? মোৰ ভাইৰেল হবা বহুত ইচ্ছা। ভাইৰেল হবা মোৰো মন, কিন্তু কি কৰবি মানুহে আমাক সাপোৰ্টে নকৰে। আজিকালি ফেমাছ আৰু ভাইৰেল হবাক লাগি কু বুদ্ধি লাগব। তোৰ হাতত কিবা উপায় আছে নেকি? মোৰ হাতত এটা উপায় আছে, কিন্তু অলপ ৰিস্ক হ'ব। এই চম্পা, যিমান ৰিস্ক হলিও মই ভয় নকৰো, মই খালি ফেমাছ হবা লাগে। তই যদি ভয় নকৰা তে আমাৰ চিন্তা নাই, তই মোৰ লগত পিছবেলা অলবি, আহোঁতে আমি ফেমাছ আৰু ভাইৰেল দুয়োটাই হৈ আহিম। তই মোৰ সঁচা বান্ধৱী, তোক মই বিশ্বাস কৰো। এতিয়া যাও, আমি যাওঁ। যাও পিছবেলা অলবি। মই যতে নাযাওঁ কিয়া, তোক ইমান কিয় লাগেনো? মই জানো তই ক'ক যাবি, তই 1 লাখ ধৰিব যাবি না, তাত দিনত দিনটো কেনা গন্ধি থাকে মুখখান বিৰি খাই খাই। মই এইবিলাক 1 লাখ লগ ধৰিব নাযাওঁ, তই আৰু মাইক যত লগে নকবি। মই ফেমাছ হ'ব অ বাইদেউ, তই ফেমাছত ঠাণ্ডাত আৰু মানুহৰ লগত আমাক নাকলাব নকৰবি। তই কি কথা কয়? মোৰ কাৰণে তই ফেমাছ হবি। মই আহিলে তই গম পাবি দে মই কিমান ফেমাছ হওঁ। মই যাওঁ দে এতিয়া। ফেমাছ হবা গেল 1 লাখ ধৰিবে গেল। পৰীক্ষাটো কৰি চাবা লাগবে। ঐ চম্পা, ক'ত যাম ন আমি? তই তাক লৈ কিয় কোৱা মোক? তই ইমান অধৈৰ্য কিয় হৈছা? মোৰ ওপৰত বিশ্বাস আছে না তোৰ? বিশ্বাস আছে, কিন্তু কলি ভাল হ'ল। তোৰ ফেমাছ হবা ইচ্ছা আছে না নাই? ইচ্ছাটো বহুতেই আছে ফেমাছ হবা। এতিয়া মই য'ত যাওঁ তোৰ তাতে যাবি। দাদা হাইস্কুলৰ চকত যাব লগা আছে। হয় নেকি? বহা 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 বহা। বুঝছ না? আছো। ও মিনা পইচা ভাড়াটো মিনা। ঐ কিহৰ ভাড়া লাগে তোক? সন্ধিয়া কি ভাড়া বুলি কি আকৌ? মোৰ গাড়ী ভাড়াটো নিয়া নহয় কিয়া? কাৰ লগত তৰ্ক কৰছা? চিনি পোৱা নাই আমাক যে ভাড়া শুনছা? কোনে কিয় বুজি নাপাওঁ কচোন? এই গাড়ীখন লৈ মই ঘৰত চলি আছো, এতিয়াকে ঘৰত চলি আছে গম পোৱা না? এই গাড়ীখন লৈ তিৰিৰ বেমাৰ, কোনে কিয় বুজি নাপাওঁ কচোন? এনেকুৱা কৰিব নালাগে মোক। তই কিমান বকি আছা? তোৰ ঘৰৰ প্ৰব্লেম শুনবা আমি অহা নাই না? কোনে কিয় এনে কৰিছ কচোন? মইতো পইচা এনে খুজা নাই, তোৰ অহা পইচাত লৈ কৈছো, ভাড়াটো মোক দিয়া। কোনে কিয় আমাৰ ফাল্টু কৰিছ কচোন? ঐ টকা ফাল্টু বুলি কৈছ? ছোৱালী মানুহ পাৱাৰ গম পোৱা নাই নেকি? এতিয়া হাল্লা কৰি দিলে মানুহ জমা হৈ যাব। ছোৱালী পাৱাৰ আছে মইতো জানো, কিন্তু অধিকাৰটো কি য'তে দেখাইল নহয়, বুজি পাইছ? কিন্তু পাবালা পইচা এইটো, মোৰ অধিকাৰ আছে পইচাটো। তই কিয় ফাল্টু কৰিছ? মোৰ গাড়ীত আইছ, মোক পইচা দিব লাগে, মই সেইটো জানো। এই ফাল্টু কৰিলে নহয় হয়। ঐ ই লাগাতকে অলপ বেছি কৰি আছে, বাৰে বাৰে ফাল্টু বুলি কৈ আছে। তাকেতো শিক্ষা দিবা লাগছিল। অসভ্য, কাক ফাল্টু বুলি কৈ আছা? ছোৱালী জকাব আহিছা, লাজ নাপা? তেতিয়াৰ পৰাই দেখা পাই আছো, কি হৈছেনো? কি গণ্ডগোল হৈছে কচোন ক। দাদা এখন ৰিস্কাত আছিলো আমি ইয়াৰ, তাৰ পিছত আমাক নাম্বাৰ খুজি আছে আৰু জকে আছে। আল্লাহ অখৈ বস ছোৱালী জগাবলৈ আহিছ। দাদা আপোনালোকে শুনকচোন, ইহঁতক মই গাড়ীত আনছো, আনি পেলাই মোক ভাড়া নেদে পেলাই ইহঁতে মোক ফাঁচাইছি। নহয় নহয় গম পাই আছো নহয়, আজিকালি একে বেটাৰী ভাড়া মাৰিম বুলি কৈ ছোৱালী উঠে আনিব, আনি পেলাই 2 নম্বৰী দাদা। শুনক কথাটো নুশুনে মোৰ দাদা, আপোনালোকে কিয় এনে কৰিছে কওকচোন? মোৰ কথাটো মই শুনিছো, শুনি আছো, চাই আছো তোৰ কথা। নহয় ন তহঁতৰ দৰে বেটাৰী কেইটামান বেটাৰী ড্ৰাইভাৰৰ কাৰণে গোটাই বেটাৰী ড্ৰাইভাৰৰে বদনাম হৈ গৈছে, জানা? গোটাই বেটাৰী ড্ৰাইভাৰৰে বদনাম হৈ গৈছে। টাকান নালগে, হাতেদি মাৰিম, টাকান থৈ দিম।
মোৰাকে নামেৰবি মই তাক মানে আছো তাক মোৰাকে নামেৰবি পুলিচক ফোন মাৰ পুলিচ আহিলে দেৰি হৈ যাব আমি লৈ যাওঁ নেকি নাই পুলিচক একবাৰ ইনফৰমেশ্যন কৰা ভাল ওই আমার আর চিন্তা নাই আমি যত যাব খুঁজছিলো আর নেগলিও ঐ চিন্তা নাই কি তাৰ মানে মই বুজি নাপালো কথাটো এটা যিখিনি ঘটনা হৈ গেল আমি আৰু কিয় যাব লাগে কালিক লেগিন আমি এনে ভাইৰেল হৈ যামে এনেওতো ফেমাছ হ'ব বহুত ইচ্ছা তোৰ কথা এনে সঁচা হয় তেনেহ'লে কথাই নাই ইয়াত চিন্তা কৰিব নালাগে কালিক লেগিন আমি এনে ফেমাছ হৈ যাম এতিয়া যাও ঘৰত যাও এনেকৈ তাক কোনেও বুজি নাপালে আৰু পুলিচক গতাই দিলে তাৰ 3 মাহ জেল হ'ল আৰু সমস্ত ঘটনাখিনি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল তাক মিছা বদনাম দি ছোৱালী দুজনীও সমাজত ফেমাছ হৈ গ'ল আহকচোন পিছৰ কাহিনীখিনি কি হ'ল চাও ৰা যাব নেকি ঐ মই লাজ নাপা আপি যোগে 3 মাহ জেল খালি আৰু তোৰ গাড়ী দি যাও আৰু তোৰে নিশ্চয় আহিছো যা তোৰ গাড়ী না তোৰে নিশ্চয় আহিছো এতে আপনি যোগে বেটা জেল খা আমাক তো হে গাড়ী দিলে আমরা বদনাম হব তোর গাড়ী আমারা বদনাম হব আমারা যা তুই যা এর তোর ইনস্টাগ্রামটো চেক করছ না ফলোয়ার কিমান হল ৰচোন চাও কিমান বা হৈছে ও মা চম্পা 3 লাখ পাৰ হৈ গ'ল দেখো ফলোৱাৰ্ছ মই কৈছিলো না আমি ভাইৰেল হম বুলি এটা সবৰে মুখে মুখে আমাৰে নাম দে চম্পা তই ঠিকেই কৈছিলি কালি মই নলবাৰীত গৈছিলো কেইটামান চলি তাৰে মোৰ লগত চেলফি উঠাইছি মোৰ কিমান যে ভাল লাগছি হ'ব দে তই ইমান ফূৰ্তি কৰিব নালাগে জয়তে আমি যাও ভন্টি আর দুঃখ করছ দাদা অলপ ফুৰি ঘূৰব তনাই সিদিনাখানে কিন্তু ভাল কাম করছ দা আর 200 মান মারবাই লাগছিল মোর লগতে মাছটো দেখা পাইছ না দেখছো দাদা দেখছো আপোনালোকৰ কাৰণে আমি বাছি গৈছো থ্যাঙ্কস দাদা সেইখিনিতো আমাৰ কৰ্তব্যই এটা ছোৱালীক জোকাৰ পিছতো আমি সেইখিনি কৰিবই লাগিব আৰু আজিকালি যুগটোতো যিহেতু বেয়াই বাকি তনাটো ফেমাছ হলাই বয়া নাপাও যদি এটা সেলফি উঠো দা কিয় নৰব উঠক আহক সেলফি মাৰো থ্যাংক ইউ দাদা আমি এতিয়া আহো ঠিক আছে দেখছ না আমাৰ ডিমাণ্ড মানুহ দেখা পোৱাৰ লগে লগে আমাৰ লগত সেলফি উঠাই দিয়ে তোৰ কাৰণে মোৰ ইচ্ছাটো পুৰা নল তই ৰুমৰ পৰা আহিলি জীৱন ধ্বংস কৰি থাকিব নৰা জীৱন তইতো সিদিনা ভাল বাছি গেলি সাধাৰণ ফালতু বুলি কোৱা হয় কিমান শাস্তি পাইছা ভাবি চাইছা না একবাৰ কি শাস্তি তই এতিয়া গম পাবি ৰ কি কৰা তই কি কৰা এইবোৰ কি কৰা তই চকৰি কথা নহয় এৰি দে মোক কি কৰো সুখী আছিলো মই বহুত ভাল আছিলো মই সৰু সংসাৰ এখন আছিল মোৰ সৰু সংসাৰটো ভাঙি থামচাৰ ধ্বংস কৰি দিলি দাদা মোক ক্ষমা কৰি দিয়ক দাদা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল ফুল এটা ফুলৰ কাৰণে কাৰোবাৰ জীৱন ধ্বংস হৈ যাব পাৰে আৰু কিছুমান ফুলৰ ক্ষমা নাই দাদা মোৰ ভুল হৈ গ'ল মই ফেমাছ হোৱাৰ বাবে এইবিলাক কৰিছিলো বাৰু যদি মোক ক্ষমা কৰি দিব যোগ্য নহয় এই ফুলৰ আৰু মই সৰু সৰু বাচ্চাৰ ঘৰত আছে মই চকুলে আজিকালি নাচে যি ভুল কৰিছা মোৰ মানুহক দেখাব পালি কেনেকুৱা মই জানো
দাদা পাৰে যদি মোক ক্ষমা কৰি দিয়ক। ঠিক আছে কেমেৰা লাইভ চলি আছে মই যিমান দিনকে ধ্বংস কৰিলি গোটেই সমস্ত কথা এতিয়া ব্যক্ত কৰ কেমেৰাৰ সন্মুখত। মই এদিনাখন এখেতৰ গাড়ীত আহি আছিলো মই ভাইৰেল হোৱাৰ আশাত এখেতক বহুত বেয়া ব্যৱহাৰ কৰিলো মোক পাৰে যদি ক্ষমা কৰি দিব ৰাইজ চব ভুল মৰে এখেতৰ একো ভুল নাই চব ভুল মৰে গতিকে ৰাইজ আপোনালোকে মোক যি শাস্তি দিয়ে মই তাতে ৰাজি আছো। বাছ মোক একো ক'ব নালাগে এপাই যোৱা ঘৰে গুলাই দিম মই এই পিষ্টলেৰে যাবলৈ কৈছো যা পটাপট দাদা পাৰে যদি মোক ক্ষমা কৰি দিব। তাতে বাহিৰত যা মোৰ চবৰে কৰবাই তাতে যাবলৈ কৈছো যা